নাগৰিক সমাজে তিৰংগ যাত্ৰা আজি সমদল উলিয়াইছে গৈ থাকক দৰঙৰ নাগৰিক সমাজে আজি তিৰংগ যাত্ৰা উলিয়াইছে ভাৰতীয় সৈন্যবলক কৃতজ্ঞতা ধন্যবাদ জনাইছে ভাৰতৰ যি নিৰ্ণায়ক নেতৃত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী তেখেতক ধন্যবাদ জনাইছে লগতে আজি ধন্যবাদ জনাইছে আমাৰ যি 140 কোটি নাগৰিক বিগত সময়ত এক ভাৰত হিচাপে তেওঁলোকে যি ধৰণে আমাৰ সকলোৱে মিলি মা ভাৰতীৰ সুৰক্ষাৰ কাৰণে সংকল্প লৈছে এয়া পৃথিৱীৰ বা ভাৰতৰ ইতিহাসত এয়া উৎকৃষ্ট এটা উদাহৰণ যে বিপদৰ সময়ত ভাৰতৰ এই আক্ৰমণ পাকিস্তানে যি ধৰণে কৰিছিল আমাৰ 27জন নিৰীহ ব্যক্তিক যি ধৰণে হত্যা কৰিছিল তাৰ পুতক তুলিছে পাকিস্তানৰ ভিতৰত সোমাই গৈ যি ধৰণে আজি আমাৰ भारत माता की वंदे वंदे भारतीय सैन्यबल जिंदाबाद भारतीय सैन्यबल जिंदाबाद भारतीय सैन्यबल जिंदाबाद नरेंद्र मोदी जी जिंदाबाद नरेंद्र मोदी जी जिंदाबाद भारत माता की वंदे 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 আজি বিশ্বৰ বজাৰত আজি ভাৰতবৰ্ষৰ যি সামৰিক শক্তি উৎপাদন ডিফেন্স যিবিলাক প্ৰডাক্ট এই ডিফেন্স প্ৰডাক্টবিলাক আমি আজি বিক্ৰী কৰিছোঁ আৰু সেই বিক্ৰী কৰিছোঁ নিজৰ কাৰণেও আমি নিৰ্মাণ কৰিছোঁ মেড ইন ইণ্ডিয়া টেষ্টেড ইন পাকিস্তান বুঝি পাইছে না মেড ইন ইণ্ডিয়া টেষ্টেড ইন পাকিস্তান গতিকে এই মেড ইন ইণ্ডিয়া টেষ্টেড ইন পাকিস্তান এই যিটো অস্ত্ৰ শস্ত্ৰ আমি প্ৰস্তুত কৰিছোঁ ভাৰতবৰ্ষৰ নিজৰ ইণ্ডিজিনিয়াছ টেকনলজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব 68জন ভাৰতৰ বায়ু পানী অসমৰ বায়ু পানী খাই ইয়াত থাকি তেওঁলোকে পাকিস্তান জিন্দাবাদ দিয়াৰ দুঃসাহস কৰিছিল আৰু 68জন পাকিস্তান জিন্দাবাদ দিয়া এই অসমৰ আমাৰ নাগৰিকক আজি জেলৰ কুঠৰিত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আবদ্ধ কৰি ৰাখিছে গতিকে কোনো হাৰি যাব নোৱাৰে
ভাৰতৰ গুণগান গাবই লাগিব, ভাৰতক ভাল পাবই লাগিব। ভাৰতবৰ্ষত থাকিলে পাকিস্তানৰ গুণগান গোৱাসকলৰ এই ভাৰত ভূমিত স্থান নাই। আৰু কোনোবাই যদি পাকিস্তানক ভাল পায়, পাকিস্তানলৈ যাব বিচাৰে, ভাৰতৰ সীমান্ত উন্মুক্ত কৰি দিয়া হ'ব। তেওঁলোক পাকিস্তানলৈ যাওক, পাকিস্তানত গৈ শান্তিত থাকক। ইয়াত আমাক অশান্তি কৰিব দিয়া কাৰ্য আমি কেতিয়াও আৰু ভৱিষ্যতৰ দিনত হ'ব নিদিওঁ।